নেৰানেপেৰা বৰষুণৰ ফলত গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে জলমগ্ন হৈছে কিয়নো যি নেৰানেপেৰা বৰষুণ সেই নেৰানেপেৰা বৰষুণৰ ফলত গোৱালপাৰা জিলাৰ যি কৃষ্ণাই অঞ্চল সেই কৃষ্ণাই অঞ্চলৰ কেইবাটা অঞ্চলত প্লাবিত হোৱা পৰিলক্ষিত হৈছে যিহেতু মেঘালয়ৰ গাৰো পাহাৰৰ পৰা পানী নামি আহিছে আৰু ঢল পানী নামি আহিছে আৰু সেই পানীৰ ফলত কৃষ্ণাৰ যি মইনামতি মথাউৰি আছে সেই মথাউৰিয়েদি পানী হুৰে হুৰে সোমাই কৃষ্ণাই অঞ্চলৰ যি হাৰিমুৰা সেই হাৰিমুৰাৰ মাগুৰমাৰীত প্লাবিত হৈছে গাঁওখনত আৰু ইয়াৰ যি খেতিপথাৰ সেই খেতিপথাৰত প্লাবিত হোৱা পৰিলক্ষিত আছে আৰু মই এই মুহূৰ্তত হাৰিমুৰাৰ মাগুৰমাৰী গাঁৱৰ উপস্থিত আছোঁ। এই হাৰিমুৰা মাগুৰমাৰীত দেখিবলৈ পোৱা গৈছে প্ৰায় 30টাকৈ পৰিয়ালৰ বাসগৃহত পানী সোমাইছে আৰু বানপানীৰ সৃষ্টি হৈছে। মই পৰিৱেশ দেখুৱাম। ইয়াত দেখিছে আপোনালোকে যি কৃষ্ণাই মইনামতি কৃষ্ণাই নৈৰ পাৰত থকা যি মইনামতি মথাউৰি সেই মথাউৰিদি হুৰে হুৰে পানী সোমাইছে আৰু দেখিবলৈ পোৱা গৈছে যে এই গাঁওখনৰ প্লাবিত হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ মাগুৰমাৰীৰ দৃশ্য দেখুৱাইছোঁ। মাগুৰমাৰী গাঁৱৰ কেইবাটাও পৰিয়াল প্ৰায় 30টাকৈ পৰিয়ালৰ বাসগৃহত পানী সোমা পৰিলক্ষিত হৈছে যাৰ ফলত বানপানীৰ সৃষ্টি হৈছে আৰু মই সেই দৃশ্য দেখুৱাই গৈছোঁ। ইতিমধ্যে প্ৰায় 30টামান পৰিয়ালৰ বাসগৃহত এনেদৰে পানী সোমাইছে আৰু বানপানীৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। অকল আচলতে এই গাঁওখনতে নহয়, আচলতে কৃষ্ণাই বিভিন্ন অঞ্চলত আমি খবৰ লাভ কৰিছোঁ যে আচলতে ইতিমধ্যে বানৰ সৃষ্টি হৈছে যিহেতু মেঘালয়ৰ গাৰো পাহাৰৰ পৰা যি পানী নামি আহিছে কৃষ্ণাই নৈদি আৰু কৃষ্ণাই নৈ প্লাবিত হোৱাৰ ফলত এনেদৰে মথাউৰি দি পানী সোমাই হুৰে হুৰে পানী সোমাই দেখিবলৈ পোৱা গৈছে। ভেলাখামাৰ হাৰিমুৰা পাখিৰিগুৰি আদি যি পথাৰ আছে খেতিপথাৰ সেই খেতিপথাৰ প্লাবিত হৈ পৰিছে আৰু হাৰিমুৰাৰ যি মাগুৰমাৰী গাঁও আছে সেই মাগুৰমাৰী গাঁৱতো দেখিবলৈ পোৱা গৈছে বানপানীৰ সৃষ্টি হৈছে। প্ৰায় 30টাকৈ পৰিয়ালত পানী সোমাইছে আৰু ইতিমধ্যে বানৰ সৃষ্টি হৈছে আৰু সেই পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে এতিয়া তেওঁলোকে ইয়াৰ যি গাঁওসকলৰ যি লোক আছে সেই লোকসকলে তেওঁলোকে নিৰাপদ স্থানত যোৱাৰ কাৰণে তেওঁলোকে যা জল কৰিছে আৰু ৰাতিপুৱা পুৱতি নিশাৰ পৰা আচলতে পানী হুৰে হুৰে পানী বাঢ়ি হোৱা দেখিবলৈ পোৱা গৈছে। মই আপোনাৰ পৰা জানিম আপোনালোকৰ গাঁৱত দেখিছোঁ আপোনালোকে প্ৰায় 30টাকৈ পৰিয়ালত পানী সোমাইছে বানৰ সৃষ্টি হৈছে, কি ক'ব? হ'লেতো আৰু আমাৰ উপায় নাই। এতিয়া মথাউৰিখিনি যদি বন্ধ থাকিলে হয়তো এইখিনি হয়তো নহ'লহেঁতেন, কিন্তু মইনামতি হাৱাৰ যিটো হাৱাৰ এইটো ভাল কৰিবলৈ চৰকাৰে বহুতবাৰ কৈ আছিলে, কিন্তু এতিয়ালৈকে সেইধৰণে সুব্যৱস্থা নোলোৱাৰ কাৰণে আমি প্ৰতি বছৰ ভুগি আছোঁ আৰু এইবাৰো এই বৰ্তমান পৰিস্থিতিটো ভুগি আছোঁ। যিহেতু নেৰানেপেৰা বৰষুণ কেইবাজন ধৰি নেৰানেপেৰা বৰষুণ পৰিছে, নেৰানেপেৰা বৰষুণ পৰাৰ ফলত আমাৰ এইবিলাক প্ৰভাৱিত তাৰমানে হৈ গৈছে, আকৌ হ'ব তেনেকৈ। মেঘালয়ৰ পৰা পানী নামি আহিছে আৰু প্ৰতি বছৰে আমাৰ এইটো হৈ থাকে। মেইন কাৰণ আপোনালোকৰ হৈছে মইনামতি মথাউৰি সেই মথাউৰিতে সোমায় এতিয়া গাঁওখনতো প্ৰায় লোকৰ পৰিয়ালত পানী সোমাইছে প্ৰায় ভাগ মানুহৰ ঘৰতে। এই পৰিস্থিতি আমি এতিয়া তাৰমানে শিবিৰলৈ যাব কাৰণে প্ৰস্তুতি চলাব লগা হৈছে। উপায় নাই। কিমানটামান পৰিয়ালৰ পানী সোমাইছে? এতিয়া 30টামান পৰিয়ালৰ পানী সোমাইছে। আজি ৰাতিপুৱাৰ পৰা সোমাইছে? ৰাতিপুৱাৰ পৰা এতিয়া চোতালৈকে সোমাইছে। পানী বাঢ়ি আছে। এতিয়া ঘৰ তল যাব পাৰে। পানী বাঢ়ি আছে। হয়, আচলতে অকল মাগুৰমাৰী গাঁওখন আৰু ইয়াৰ আশে পাশে আছে পাখৰিগুৰি গাঁও, সেইটো তেখেতসকলে আমাক ৰাতিতে কি দিছে বোলে আমাৰ ইয়াৰ পানী জলমগ্ন হৈছে, আপোনালোকৰ এইফালে এই পানীটো গৈ আছে, গতিকে আপোনালোকে সাৱধান বুলি আমাক সাৱধান মানেই কৈ থৈছে। খেতিপথাৰটো ইতিমধ্যে তল গৈছে। হয়, আজি পাখিৰিগুৰি বা হাৰিমুৰা ভেলাখামাৰ যি খেতিপথাৰ আছে এই বৃহত্তৰ অঞ্চলৰ যি খেতিপথাৰ সেই খেতিপথাৰসমূহ ইতিমধ্যে জলমগ্ন হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ যি পাখিৰিগুৰি গাঁও আৰু যি মাগুৰমাৰী গাঁও আছে সেই গাঁওসমূহতো দেখিবলৈ পোৱা গৈছে যে ইতিমধ্যে পানী সোমাইছে আৰু পানী জলবিদ্যুৎ যি পানী এই পানী বাঢ়ি আছে আৰু এই লোকসকল এই যি বানপানী কবলত পৰা যি লোকসকল আছে গাঁৱৰ লোকসকল আছে তেওঁলোকে এতিয়া নিৰাপদ স্থানত যোৱাৰ কাৰণে তেওঁলোকে যোৱা চলাইছে, কাৰণ পানী যিহেতু বৃদ্ধি পাই আছে আৰু মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা যি পানী সেই পানীয়ে কিন্তু কৃষ্ণাই যি মইনামতি মথাউৰি আছে সেই মথাউৰিদি হুৰে হুৰে সোমাই ভগ্ন মথাউৰিদি পানী সোমাই এটা বিস্তৃত অঞ্চল বা পাখিৰিগুৰি মাগুৰমাৰী গাঁও বা যি খেতিপথাৰ আছে সেই পথাৰসমূহত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে জলমগ্ন হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।